বন্ধুসকল আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। জিঅ'টেগ কৰা ঘৰ বা 2018 চনত ভঙা ঘৰৰ ফটো লোৱাসকলে ঘৰ কেতিয়া পাব, কিমান টকাৰ ঘৰ হ'ব আদিৰ বিষয়ে ভিডিঅ' বনাবলৈ কেইবাজনো বন্ধুৱে অনুৰোধ জনাইছিল। আজিৰ এই ভিডিঅ'টো কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়া আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। বন্ধুসকল, শেহতীয়া খবৰ মতে অসম চৰকাৰৰ হাতত 3 লাখ ঘৰ নিৰ্মাণৰ টকা আছে আৰু জানুৱাৰী মাহতে জিঅ'টেগ কৰা ঘৰৰ টকা দিয়া আৰম্ভ হ'ব। কিন্তু এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিব ঘৰৰ আইডি জব কাৰ্ডৰ লগত কিমান স্পীডত লিংক কৰা হৈছে। প্ৰায় অভিযোগ শুনা যায় যে পঞ্চায়তত কাম কৰিবলৈ কৰ্মচাৰীৰ অভাৱ আৰু কম সময়তে বেছি কামৰ বোজা দিয়াৰ ফলত সময়মতে কামসমূহ সম্পূৰ্ণ নহয়। আনহাতে বহুতো হিতাধিকাৰীৰ জব কাৰ্ডো নাই। বন্ধুসকল, পঞ্চায়তে হিতাধিকাৰীসকলৰ ফাইনেল তালিকা প্ৰস্তুত কৰোঁতে বহুতো দিশ চাবলগীয়া হয়। 2011 চনৰ প্ৰথম তালিকাত বা 2011 চনৰ দ্বিতীয় তালিকাত নাম থকা বা এবাৰ গড় পোৱাজনে যাতে আকৌ এবাৰ ঘৰ নাপায় সেইটো নিশ্চিত কৰিব লাগে। আনহাতে জিঅ'টেগ কৰা আৰু আগতে ঘৰ নোপোৱা কোনো এজন হিতাধিকাৰী যাতে বাদ নপৰে সেইটো নিশ্চিত কৰিব লাগে। গোটেইবোৰ কাম আধুনিক টেকনলজিৰ সহায়ত কৰিব পাৰি যদিও অসমৰ মাত্ৰ কেইখনমান পঞ্চায়ত বাদ দি বেছিভাগত না আছে কম্পিউটাৰ, না আছে হাই স্পীড ইণ্টাৰনেট। এফালে দক্ষ মানৱ সম্পদৰ অভাৱ, আনহাতে কামৰ বোজা, সকলো মিলাই কামৰ গতি লেহেমীয়া। সুখবৰ হ'ল যে যিসকল হিতাধিকাৰীৰ ডাটাসমূহ সম্পূৰ্ণ হৈছে সেইসকলে জানুৱাৰীত প্ৰথম কিস্তি পোৱাৰ সম্ভাৱনা আছে। এতিয়া হ'ল জিঅ'টেগ কৰা ঘৰৰ বাবে কিমান টকা দিয়া হ'ব। প্ৰাপ্ত তথ্য মতে জিঅ'টেগ কৰা ঘৰৰ বাবে 2,70,000 টকা দিয়া হ'ব। আগতে 2011 চনৰ হিচাপ মতে 1.5 লাখ টকা দিয়া হৈছিল। তেতিয়া ঘৰ নিৰ্মাণৰ সামগ্ৰী সস্তা আছিল। সেই সময়ৰ হিচাপত 1.5 লাখ টকাৰে ধুনীয়াকৈ ঘৰ এটা নিৰ্মাণ হৈছিল। কিন্তু বিগত দিনত সামগ্ৰীৰ দাম দুগুণ বৃদ্ধি হৈছে। যিসকলে এই টকাৰে ঘৰ নিৰ্মাণ কৰিছে তেওঁলোকে এই টকাৰে ঘৰ নিৰ্মাণত অসুবিধাৰ সন্মুখীন হৈও নিজৰ টকাও যোগ দিছিল। এতিয়া 2,70,000 টকাৰে এখন ঘৰ নিৰ্মাণ কৰোঁতে নিশ্চয় কষ্ট নহ'ব। এতিয়া আপোনালোকে হয়তো প্ৰশ্ন কৰিব, এতিয়া ঘৰৰ 1,30,000 টকা 3টা কিস্তিত দিয়া হৈছে, মই কিয় কৈছোঁ 1.5 লাখ টকা দিয়া হৈছে বুলি। এই প্ৰশ্নৰ উত্তৰ মোৰ আগৰ এটা ভিডিঅ'ত দিয়া আছে। ঘৰ নিৰ্মাণৰ জব কাৰ্ডৰ টকা পালেনে বুলি এটা ভিডিঅ' আছে, তাত ডিটেইলছ বুজাই দিয়া হৈছে। বন্ধুসকল, আপোনালোকৰ বহুতে প্ৰশ্ন কৰিছে যে জিঅ'টেগ কৰা ঘৰৰ আইডি ক'ত পাম। আপোনালোকক জনাব খোজোঁ যে এই আইডিটো কেৱল মাত্ৰ পঞ্চায়ততহে আছে। এই আইডিটো অনলাইনত আছে যদিও সাধাৰণ পাব্লিকৰ বাবে মুকলি কৰি দিয়া নাই। মাত্ৰ পঞ্চায়তৰ যিসকল অফিচাৰ আছে তেওঁলোকৰ হাতত আছে বা ব্লকৰ অফিচাৰৰ হাতত আছে। আপোনালোকে পাবলৈ হ'লে পঞ্চায়তত যাব লাগিব। পঞ্চায়তত গৈ পেলাই আপুনি আইডিটো ল'ব পাৰিব। যদি তেওঁলোকে নিদিয়ে তেনেহ'লে আপুনি RTI মাৰিব পাৰিব আৰু RTI মাৰিলে তেওঁলোকে এই আইডি দিবলৈ বাধ্য। RTI কেনেকৈ মাৰে সেইটো নিশ্চয় পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত দেখুৱাম। ধন্যবাদ। বন্ধুসকল, যিসকলে মোৰ এই ভিডিঅ' চাইছে আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MB আফটাৰ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। আপোনালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ ভিডিঅ' যোগে দি যাম। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।